হেল্ল' বন্ধুসকল, মই আশা কৰোঁ আপোনাক সকলোৱে ভালে আছে। আজি নতুন আৰু এটা ভিডিঅ' লৈ আছোঁ। ভিডিঅ'টো হ'ল SSC গোটৰ মহিলাসকলে 10,000 টকা আপোনাৰ অনুদান পাবৰ কাৰণে এইখন ফৰ্ম ফিল আপ কৰি আপোনালোকে 17 তাৰিখৰ পূৰ্বে আপোনালোকৰ জীৱিকাত জমা দিব লাগিব। আৰু কেনেকৈ আপুনি এই ফৰ্মখন ফিল কৰিব সম্পূৰ্ণ এই ভিডিঅ'ত ষ্টেপ বাই ষ্টেপ দেখুৱাম। ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাই থাকিব। হেল্ল' ভিউৱাৰ্ছ, আৰু এটাই দিশৰ যদি কোনোবা মোৰ চেনেলত নতুন ভিজিট কৰিছে, চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো অল কৰি দিব। সময় নষ্ট নকৰি বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। হেল্ল' ভিউৱাৰ্ছ, প্ৰথমতে আপুনি এই ফৰ্মখন আপোনালোকৰ ফিল আপ কৰিব লাগিব। ফিল আপ কৰাৰ কাৰণে প্ৰথমতে আপুনি ইয়াত চাওক, ইয়াত পাছপোৰ্ট চাইজ এটা ফটো আপুনি ফিল কৰিব আৰু ইয়াত আপোনাৰ গোটেইকেইটা কেপিটেল লেটাৰত আপোনাৰ ফিল কৰিব লাগিব। ইয়াত আপোনাৰ নেম অফ দ্য SSG নাম্বাৰ, আপোনাৰ গোটৰ যিটো নাম্বাৰ আছে এই নাম্বাৰটো আপুনি ইয়াত ফিল কৰি দিব। ইয়াত আপোনাৰ গোটৰ নামটো আপুনি ইয়াত ফিল কৰি দিব আৰু ইয়াত চাওক আপোনাৰ SSG MIS কোডটো আপুনি ইয়াত ফিল কৰি দিব। এই কোডটো যদি আপোনালোকৰ তাত নাথাকে তেন্তে আপোনালোকৰ যিজন জীৱিকা তেখেতত আপুনি পাই যাব। আৰু ইয়াত আপোনাৰ মোবাইল নম্বৰটো আপুনি ফিল কৰিব আৰু ইয়াত আপোনাৰ জাতি কি হয় আপুনি ইয়াত ফিল কৰি দিব। আৰু ইয়াত আপোনাৰ আবেদনকাৰী মৰাণ মটক জনগোষ্ঠী অন্তৰ্গত হয় নেকি, যদি হয় য়েছ কৰি নাইবা ন' কৰি দিব। আবেদনকাৰী চাহ জনজাতিৰ অন্তৰ্গত নেকি, যদি হয় য়েছ কৰিব, অন্যথা ন' কৰিব। ইয়াত আপোনাৰ বেংকৰ ডিটেইলছ দিব, ইয়াত আপোনাৰ একাউণ্ট নম্বৰ দিব, ইয়াত বেংকৰ নাম দিব, ইয়াত ব্ৰাঞ্চৰ নাম দিব, ইয়াত IFSC কোড দিব, ইয়াত আপোনাৰ বেলেঞ্চটো দি দিব। দিয়াৰ পিছত আপুনি অলপ স্ক্ৰল ডাউন কৰিব। স্কুল ডাউন কৰাৰ পিছত আপুনি ইয়াত চাওক 13 নম্বৰত গাঁও পঞ্চায়ত, গাঁও পৰিষদ, উন্নয়ন সমিতি যি হয় আপুনি ইয়াত ফিল কৰি দিব। আৰু অলপ স্কুল ডাউন কৰিব। ইয়াত আপোনাৰ ব্লকৰ নামটো আপুনি ইয়াত ফিল কৰি দিব। ইয়াত আপোনাৰ জিলা ডিষ্ট্ৰিক্টৰ নামটো ইয়াত ফিল কৰিব। ইয়াত আপোনাৰ বিধানসভাৰ নামটো ফিল কৰিব। ইয়াত আপোনাৰ ভোটাৰ ID এপিক নম্বৰটো আপুনি ইয়াত ফিল কৰি দিব। ইয়াত আপোনাৰ ভোট গ্ৰহণ কেন্দ্ৰৰ নামটো আপুনি ফিল কৰিব আৰু ইয়াত আপোনাৰ পুলিং ষ্টেচন নম্বৰটো আপুনি ইয়াত ফিল কৰি দিব। সন্তানৰ সংখ্যা যদি প্ৰযোজ্য হয় তেন্তে আপুনি ইয়াত ফিল কৰিব। বিদ্যালয়লৈ যোৱা 3 পৰা 14 বছৰ বয়সৰ কন্যা সন্তানৰ সংখ্যা যদি প্ৰযোজ্য হয় আপুনি ইয়াত ফিল কৰি দিব। হেল্ল' ভিউৱাৰ্ছ, বিদ্যালয়ত কন্যা সন্তানৰ নাম ভৰ্তি কৰোৱা হৈছে নেকি, যদি হয় তেন্তে আপুনি ইয়াত এছ কৰিব, নাইবা আপুনি ন' কৰি দিব। হেল্ল' ভিউৱাৰ্ছ, আৰু ইয়াত আপোনাৰ দিয়া আছে 20 নম্বৰ দিয়া আছে আপোনাৰ অমৃত বৃক্ষ আন্দোলন ৰোপণ কৰা গছ পুলি জীয়াই আছে নে নাই, যদি আছে তেন্তে য়েছ কৰিব, নাইবা ন' কৰি দিব। আৰু 21 নম্বৰ দিয়া আছে 2021 চনৰ আগতে লোৱা মাইক্ৰ' ফাইনেন্সৰ ঋণৰ বাহিৰে আত্মসহায়ক গোটৰ গ্ৰাম্য সংগঠনৰ মণ্ডল পৰ্যায়ৰ সংগঠনৰ বেংক বা আন কোনো বিত্তীয় প্ৰতিষ্ঠানৰ পৰা লোৱা যিকোনো ঋণৰ পৰিশোধ কৰা হোৱা নাই নেকি, যদি আপুনি ঋণ লৈছে যদি পৰিশোধ কৰা নাই তেন্তে আপুনি এছ কৰি দিব, নাইবা ন' কৰি দিব। হেল্ল' ভিউৱাৰ্ছ, ইয়াত চাওক 22 নম্বৰত দিয়া আছে পুঁজিৰ দ্বাৰা গ্ৰহণ কৰিবলগীয়া অৰ্থনৈতিক কাৰ্যকলাপ শাখা, যদি আপোনালোকৰ ইকনমিক কিবা এক্টিভিটি বা আছে তেন্তে ইয়াত ফিল কৰি দিব। আৰু ইয়াত চাওক, ইয়াত আপোনাৰ দিছে মই শ্ৰীমতী, ইয়াত নিজৰ নামটো আপুনি ইয়াত ফিল কৰিব। ইয়াত আপোনাৰ পিতৃ বা স্বামীৰ নামটো আপুনি ইয়াত ফিল কৰিব। ইয়াত আপোনাৰ নাম ফিল কৰিব। ইয়াত আপোনাৰ ডটাৰ অফ আপোনাৰ নামটো ইয়াত ফিল কৰি দিব। আৰু ইয়াত আপোনাৰ ছিগনেচাৰটো, আপোনাৰ যিটো ছিগনেচাৰ অফ এপ্লিকেণ্ট যোনে আবেদন কৰিব তেখেতৰ নামটো ইয়াত ফিল কৰিব। ইয়াত ডেটটো আৰু প্লেচটো ভৰাই দিব। আৰু অলপ স্ক্ৰল ডাউন কৰিব। ইয়াত আপোনাৰ নিজৰ নাম ফিল কৰিব, পিতৃ বা স্বামীৰ নাম ফিল কৰিব, বয়সটো ফিল কৰিব আৰু গোটৰ কোডটো আপুনি ইয়াত বহাই দিব। আৰু অলপ স্ক্ৰল ডাউন কৰিব। ইয়াত আপোনাৰ আবেদনকাৰীৰ ছিগনেচাৰ আপুনি মাৰিব। ইয়াত নিজৰ নাম ফিল কৰিব, স্বামী বা পিতৃৰ নামটো ইয়াত ফিল কৰিব, ইয়াত বয়সটো দিব আৰু গোটৰ কোডটো ইয়াত ফিল কৰি দিব। আৰু অলপ স্ক্ৰল ডাউন কৰিব। ইয়াত আপোনাৰ এপ্লিকেণ্ট নাম্বাৰটো দিব। ইয়াত আপুনি খাকীৰ আপোনাৰ ছিগনেচাৰ এটা ফিল কৰি দিব। হেল্ল' ভিউৱাৰ্ছ, ইয়াত নিজৰ নামটো ফিল কৰিব। ইয়াত ডটাৰ থাকিলে ফিল কৰি দিব।
ইয়াত MIS কোডটো আপুনি ইয়াত ফিল কৰিব। ইয়াত আপোনাৰ গোটৰ নামটো আপুনি ইয়াত ফিল কৰি দিব। ইয়াত আপোনাৰ এপ্লিকেণ্ট ছিগনেচাৰটো ইয়াত ফিল কৰিব। ইয়াত আপোনাৰ নিজৰ নাম ফিল কৰিব, ডটাৰৰ নাম ফিল কৰিব, MIS কোড ফিল কৰিব, আপোনাৰ গোটৰ নামটো ইয়াত ফিল কৰিব। ফিল কৰাৰ পিছত অলপ স্ক্ৰল ডাউন কৰিব। ইয়াত আপোনাৰ ছিগনেচাৰ এটা মাৰিব। যোনে আবেদন কৰিব তেখেতৰ নামটো ইয়াত ফিল কৰি চহীটো মাৰি দিব। চহী মাৰাৰ পিছত অলপ স্ক্ৰল ডাউন কৰিব। ইয়াত আপুনি অমৃত বৃক্ষ আন্দোলনৰ গছপুলি ৰোপণ কৰা আপুনি ফটোটো টেগ কৰা ফটো ইয়াত এটা ফটো মাৰিব। যদি 2 নম্বৰ গছ লগাইছে ইয়াত এটা ফটো মাৰিব। মাৰি অলপ স্ক্ৰল ডাউন কৰিব। সম্পূৰ্ণ ডিটেইলছ ফিল কৰাৰ পিছত এবাৰ ভালকৈ ফৰ্মখন আপুনি ভালকৈ ৰিড কৰিব। আৰু যদি ফৰ্মখন আপুনি নিজে ফিল আপ কৰিব নোৱাৰে, এজন ভাল ফিল আপ কৰা মানুহৰ পৰা আপুনি এইটো ফৰ্মখন ফিল আপ কৰিব। ফিল আপ কৰাৰ পিছত আপুনি এইটো আপুনি জমা দি দিব আপোনালোকৰ জীৱিকা তাত। হেল্ল' ভিউৱাৰ্ছ, এই ফৰ্মখন আপুনি কমপ্লিটলি ফিল আপ কৰিব লাগিব। মই আশা কৰোঁ আপুনি এনেকৈ আপুনি ফৰ্মখন ফিল আপ কৰিব পাৰিব। ভিডিঅ'টো আজিলৈ ইমানে। যদি ভিডিঅ'টো ভাল লাগিছে এটা লাইক কৰিব আৰু যদি কিবা সুধিব আছে কমেণ্ট কৰিব পাৰে। ধন্যবাদ।